নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ পৰিয়ালৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা, অৰ্থাৎ অৰুণোদয় আঁচনিৰ ধন। কিন্তু এই টকা কোনে কোনে লাভ কৰিব আৰু কোনে কোনে পাব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু লাখ লাখ হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব অৰুণোদয় আঁচনিৰ পৰা। গতিকে যিসকলৰ নামসমূহ কৰ্তন কৰিব তেওঁলোকে অৰুণোদয় আঁচনি 3.0 ক'ত আবেদন কৰিব, কেনেকৈ আবেদন কৰিব, আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি ধনমৰ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰে অসম চৰকাৰে। সেই গতিকে অহা মাহৰ 10 তাৰিখেও আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি ধন ডিবিটিৰ মাধ্যমত আপোনালোকৰ বেংক একাউণ্টত। আৰু যিসকলে যোগ্য হ'ব তেওঁলোকে এই ধনসমূহ লাভ কৰিব। আৰু ইতিমধ্যে অসম চৰকাৰে অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে লাখ লাখ হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব অৰুণোদয় আঁচনি 1.0 পৰা বা 2.0 পৰা। আৰু যিসকলৰ নামসমূহ কৰ্তন কৰিব তেওঁলোকে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে যোৱা ছেপ্টেম্বৰ মাহৰ 19 তাৰিখৰ পৰা অৰুণোদয় আঁচনি 3.0 শুভ আৰম্ভণি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ফৰ্ম বিতৰণ কৰা হোৱা নাই বা আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। আৰু কেতিয়া আবেদন হ'ব, ক'ত কৰিব লাগিব? চাওক বন্ধু বান্ধৱীসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে জিলা ভিত্তিত এখন সাংবাদ মেল বা মিটিং গঠন কৰা হ'ব। আৰু তাৰ পিছতে এখন চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু তাৰ পিছতে তেওঁলোকে ক'ব অৰুণোদয় আঁচনি 3.0 ফৰ্মখন ক'ত বিতৰণ কৰিব। আৰু বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে উপ নিৰ্বাচন এতিয়া শেষ হৈছে। আৰু আহিবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পিছতে আপোনালোকে অৰুণোদয় আঁচনি ফৰ্মখন লাভ কৰিব। আৰু তাৰ আগত আপোনালোকে কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ 3.0 ফৰ্মখন লাভ নকৰে। আৰু অৰুণোদয় আঁচনিৰ ফৰ্মখন ক'ত বিতৰণ কৰিব? হয়তো গাঁও পঞ্চায়তত দিব, নহ'লে আপোনালোকে DC কোডৰ যোগেদি কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। আৰু বহুতে মোক কমেণ্ট কৰি সুধিছে যে অৰুণোদয় আঁচনি 3.0 অনলাইনৰ মাধ্যমত আবেদন হ'ব নেকি? বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 অফলাইনৰ মাধ্যমত আবেদন হ'ব, কোনো ধৰণৰ অনলাইনৰ মাধ্যমত নহয়। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, অহা মাহেকৰ 10 তাৰিখে লাখ লাখ হিতাধিকাৰীসকলে এই টকাসমূহ লাভ কৰিব। হয়তো বহুতে এই টকাসমূহৰ পৰা বঞ্চিত থাকিব, কাৰণ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকেহে অৰুণোদয় আঁচনি ধনসমূহ লাভ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰে তাৰ আগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, কাৰণ এই টকাসমূহ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। গতিকে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰাৰ আগতে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু বন্ধু বান্ধৱীসকল, যেতিয়া অৰুণোদয় আঁচনি 3.0 ফৰ্মখন বিতৰণ কৰে বা ক'ত কেনেকৈ আবেদন কৰিব লাগিব সবিশেষ তথ্য আপডেট আহে, লগালগ ভিডিঅ' এটা বনাই আপলোড কৰিম। আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু অৰুণোদয় আঁচনি 3.0 A to Z আপোনালোকে তথ্যসমূহ পাই থাকিব। আৰু যদি অৰুণোদয় আঁচনি 3.0 বা 2.0 লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই সৰু আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।